নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আসাম জিকেৰ ওপৰত। 20টা কুৱেশ্যন এই শ্লাইডত দিয়া আছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। টপ 10 বুলি ইয়াত ভুলতে লিখা গ'ল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হুইচ চিটি অফ আসাম ইজ ন'ন এজ মানচেষ্টাৰ অফ আসাম ডিউ টু চিল্ক ইণ্ডাষ্ট্ৰী। চিল্ক ইণ্ডাষ্ট্ৰীৰ কাৰণে কোনখন চহৰক আমি মানচেষ্টাৰ অফ আসাম বুলি জানো, সেইটো হৈছে শুৱালকুছি। অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব। নেক্সট, হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আসাম। অসমৰ আটাইতকৈ উচ্চতম মাউণ্টেইন ৰেঞ্জ বুলি কোনটো কয়? অপশ্যন চি টো হৈছে বৰাইল, আৰু ইয়াৰ উচ্চতম শৃংগটো হৈছে কি? লাইকে। নেক্সট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক, কুৱেশ্যন নম্বৰ 3টো কৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? সেইটো অপশ্যন ডি টো শুদ্ধ উত্তৰ হ'ব 1985 চনত। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? এইটো অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা, আৰু প্ৰতিষ্ঠা হৈছিল কিমান চনত? 1917। নেক্সট, হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল মেৰেজ চেৰেমনি। আহোমসকলৰ যি বিবাহ প্ৰথা আছে সেইটো কি বুলি কোৱা হয়? অপশ্যন চি টো শুদ্ধ উত্তৰ হ'ব চকলং। নেক্সট, হুইচ ৰিভাৰ ইন আসাম ন'ন এজ যমুনা আফটাৰ জইনিং দ্য তিষ্টা ৰিভাৰ। যমুনা বুলি কোনখন নদীক আমি জানো আফটাৰ জইনিং তিষ্টা ৰিভাৰ? সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদীখনক। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। হুইচ ডিষ্ট্ৰিক্ট ইজ ইন আসাম ইজ হোম অফ শ্ৰী সূৰ্য পাহাৰ। আৰ্কিঅলজিকেল চাইট হয় এখন সূৰ্য পাহাৰটো, শ্ৰী সূৰ্য পাহাৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গোৱালপাৰা ডিষ্ট্ৰিক্ট। নেক্সট, ক্লাছিকেল ডান্স ফৰ্ম অফ আসাম সত্ৰীয়া কেতিয়া ৰিকগনাইজ কৰা হৈছিল ক্লাছিকেল ডান্স অফ ইণ্ডিয়া বুলি? সেইটো হৈছিল অপশ্যন নম্বৰ বি 2000 চনত। নেক্সট, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন। চিলড্ৰেন মেগাজিন কোনখন হয় ফাৰ্ষ্ট? এইটো অপশ্যন এইটো শুদ্ধ উত্তৰ হ'ব ল'ৰা বন্ধু। নেক্সট, হুইচ ফৰেষ্ট ইন আসাম ছিংগল হেণ্ডলি প্লান্টেড বাই যাদৱ পায়েং। যাদৱ পায়েঙৰ ফৰেষ্টখনৰ নাম কি হয়? তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়, আৰু তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। সেই ফৰেষ্টখনৰ নাম হৈছে অপশ্যন বি, মলাই ফৰেষ্ট। নেক্সট, জোনবিল মেলা কোনটো সম্প্ৰদায়ৰ বা কোনটো ট্ৰাইবে পালন কৰে বুলি কৈছে? বাৰ্টাৰ ছিষ্টেম তাত আছে, সেইটো ইম্পৰ্টেণ্ট হয়। বাৰ্টাৰ ছিষ্টেমটো হৈছে বিনিময় প্ৰথা, য'ত মানে বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা হয়, আৰু সেইটো কোনটো জাতিয়ে বা জনজাতিয়ে এইটো পালন কৰে বুলি কৈছে? সেইটো হৈছে অপশ্যন চি, তিৱাসকলে। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড, মানে আটাইতকৈ ডাঙৰ বিল অসমত কোনখন হয়? সেইটো হৈছে অপশ্যন বি, চোনবিল। নেক্সট, ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী কম্পাইল্ড, কেতিয়া কৰা হৈছিল? সেইটো সুধিছে মাইলছ ব্ৰনছনৰ দ্বাৰা। সেইটো হৈছে অপশ্যন চি, 1889, আৰু ইয়াত অপশ্যন ডিটো দিয়া আছে 1900। সেইটো হৈছিল কোনখন? হেমকোষ। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড। সেইটো অপশ্যনটো শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট, হুইচ আহোম কিং বিল্ড ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ক'ত আছে ৰংঘৰ? শিৱসাগৰত, আৰু অপশ্যনটো হ'ব অপশ্যন বি, প্ৰমত্ত সিংহ। নেক্সট, হুইচ ইয়েৰ ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। ফাৰ্ষ্ট আমাৰ অসমৰ কেপিটেল ক'ত আছিল? শ্বিলঙত আছিল, তাৰ পৰা শ্বিফ্ট কৰা হৈছিল দিছপুৰলৈ। বৰ্তমান কেপিটেলো দিছপুৰে হয়, আৰু সেইটো আছিল অপশ্যন নম্বৰ চি, 1973। নেক্সট, দেওধানী ডান্স কোন ৱৰ্শ্বিপ হুইচ গডেছ বুলি কৈছে? এছ'চিয়েটেড কাৰ লগত হয়? সেইটো হৈছে অপশ্যন বি, মনসা। নেক্সট, হুইচ ৰিভাৰ আটাইতকৈ সৰু অসমৰ স্মলেষ্ট ৰিভাৰ আইলেণ্ড বুলি কৈছে? অসমৰ নহয়, এইটো ৱৰ্ল্ডৰে আটাইতকৈ সৰু
ৰিভাৰ আইলেণ্ড সেইটো হৈছে উমানন্দ অপশ্যন দিয়া আছে মাজুলী সেইটো হৈছে আটাইতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ এইটো আগতে পাই আহিছোঁ সেইটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা নেক্সট দ পৰ্বতীয়া ই আটাইতকৈ পুৰণি কৈছে অল্ডেষ্ট ছাৰ্ভাইভিং স্পেচিমেন অফ স্কাল্পচাৰ আৰ্ট ইন আছাম আটাইতকৈ পুৰণা স্কাল্পচাৰ আৰ্ট বুলি কৈছে এইটো কোনখন চহৰত লোকেট হৈছে বুলি কৈছে বা কোনখন চহৰত আছে কৈছে সেইটো হৈছে তেজপুৰ তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ